নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মনটো বহুখিনি ভাল লাগি আছে আৰু আপোনালোকক জনাও বুলি ভাবিলো তাকে ভিডিওটো আজি কোনো ধৰণৰ চাকৰি আপডেট নহয় মোৰ যেটো ইউটিউবত মই ভিডিও দি আছো আপোনালোক আজি কিছু দিনৰ পৰা নিশ্চয় গম পাই আছে যি সকলে কন্টিনিউ চাই আছে আৰু যি সকলে জানে ইউটিউবৰ পৰা কিবা এটা পইচা ইনকাম কৰিব পাৰি ঠিক হেইমতে মই যিমানটো কষ্ট কৰিলো যিমানটো চেষ্টা কৰিলো বৰ্তমান ইউটিউব চেনেলটোৱে হিমানটো সফলতা বৰ্তমান আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সাপোৰ্টত যি সকলে মোৰ ভিডিও কন্টিনিউ চাই থাকে বা সাবস্ক্ৰাইব টু কৰি থৈছে সকলোকে বহুত ধন্যবাদ মোৰ বৰ্তমান গুগল পিন যেহেতু অলৰেডি সেন্ড কৰিছে ইউটিউবৰ ফালৰ পৰা আই হোপ মই যিমানখিনি জানো মুম্বাই পা আহে বুলি জানো গুগল পিনটো আৰু বেলেগ কোবাবা আহে যদিও আপোনালোকে জানে যদি জনাব এটা হিমান সহজ কথাও নহয় ইমান মানে সাধাৰণ কথাও নহয় যেহেতু এই পইচা কিন্তু সবেই জানে ইউটিউবৰ পইচা আমেৰিকাৰ পৰা দিয়ে বৰ্তমান ইণ্ডিয়াৰ পৰা দিয়ে যদি মই হিমানখিনি ডিটেইলছত নাজানো মই যিমানখিনি বুজি পাইছো আপোনালোকক কৈছো ইউটিউবটো যেটো আমেৰিকাৰ বস্তু হয় আমেৰিকাৰ পইচা বৰ্তমান ইনকাম কৰিব পৰা হলো কম পইচা কিন্তু আপোনালোকক গোটেই তথ্যখিনি দিও বুলি ভাবিলো বৰ্তমানলৈকে পইচা পোৱা নাই ভৱিষ্যতে পাম কেতিয়া পাম কি কথা এইখিনিও কম আপোনালোকক ভিডিওটো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে যেটো বেল আইকন দি থৈছে বেল আইকনটো প্ৰেছ কৰিব অল কৰি থৈ দিব তেতিয়া মই যিকোনো চাকৰি আপডেট বিলাক দি থাকো আপডেট দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো মুঠতে এতিয়া ইউটিউবৰ বিষয়ে কিছুমান কথা কম আপোনালোকক প্ৰথম ইউটিউব চেনেল আপুনিও খুলি ল'ব পাৰে মই যেনেকৈ খুলি লৈছো মোৰ যিখিনি সামৰিক জ্ঞান আছে সেই মতে আপোনালোকক সহায় কৰি আছো সেই কাৰণে নিশ্চয় আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোৰ পৰা কিবা লাভ হৈছে বুলি ভাবিছে সেইকাৰণে ইউটিউবৰ ভিডিও বিলাক কন্টিনিউ চাই আছে প্ৰথম কথা হল ইউটিউবৰ মানে যেটো মনিটাইজেশন অপচন আছে মনিটাইজেশন হ'বলৈ হলে আপোনালোকৰ সাবস্ক্ৰাইবাৰ হ'ব লাগে 1000 টা আৰু যদি আপুনি দুটা ভিডিও দিব পাৰে প্ৰথমতে শৰ্ট ভিডিও আপুনি যিবিলাক ৰিলস বা টিকটক বনাই থাকে তাৰ পৰাও আপুনি পইচা পাব পাৰে তাৰ আপুনি শৰ্ট ভিডিও যদি মিনিমাম বনায় তে অকল শৰ্ট ভিডিও যদি ইউটিউব চেনেলটো দি থাকে তেন্তে আপোনাৰ 500 সাবস্ক্ৰাইবাৰ হ'ব লাগে আৰু যদি লং ভিডিও মই যেনেদৰে আপোনালোকৰ দীঘল ভিডিও বিলাক দিওঁ যিকোনো ইনফৰমেটিভ তেনে লং ভিডিও দিলে আপোনাৰ 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগে যেটো মই শৰ্ট ভিডিও দিওঁ আৰু লং ভিডিও দিওঁ দুইটাৰ কাৰণে মোৰ ফুল মনিটাইজেশন হৈ যায় আপুনি যদি অকল শৰ্ট ভিডিও দিব বিচাৰে তেন্তে হেতু হাফ মনিটাইজেশন বুলি কয় আপুনি যদি শৰ্ট ভিডিও দি থাকে তেতিয়া 500 সাবস্ক্ৰাইবাৰ হলে হ'ল আৰু লং ভিডিও দিলে 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগে হেইমতে মই ইউটিউব চেনেলটো আৰম্ভ কৰিছিল এইটো ইউটিউব চেনেল জুলাই মাহৰ 15 জুলাই তাৰিখে 22 চনৰ 2022 চনৰ আৰম্ভ কৰিছো আপোনাক চিন্তা কৰিছো 22 চনতে খুলিলো আগত মোৰ দুটা ইউটিউব চেনেল আছিলে মানে কপিৰাইট আহিলে বেলেগৰ সাউন্ড টাউন বিলা লগাই দিলো টিকটক ভিডিও বেছিকে আপলোড দিলো হেইকিটা মনিটাইজেশন নহলগে এনেকে কপিৰাইট লাগিলে কিবা লাগিলে কিন্তু এইটো চেনেল খুব ধুনিয়াকে কৰিম বুলি ভাবিলো হেইমতে প্ৰথমতে ইউটিউব চেনেলটোৰ নামটো দিছিলো ইনে ইমানটো নাজানো তেতিয়া নিৰঞ্জন বৰা ব্লগ বুলি দিছিলো তাৰপা লাষ্টত যেতিয়া মই ইনষ্টাত মানে ইনি ৰিলস বিলাক যেটো মই ইন্টাৰভিউ দি আছিলো গম পাই ৰানিং সানিং কৰা ভিডিও বিলাক দিও তাৰ যিবিলাক ভিডিও আনি ইয়াতো দি দিছিলো মানে আৰু মাজে মাজে নিজে ভয়েছত কবলৈ ধৰিলো কিছুমান মোটিভেশনাল টাইপৰ যেটো পুলিচৰ ইন্টাৰভিউ চলি আছিল তাৰ পিছতে মই বাকিলো ভিউ ধুনিয়া আহিছে প্ৰথমৰ ভিডিও গিটা যদি চাই হিমান ভিউ নাই তাৰপা মাজতে এটা ভিডিও দিছিলো যথেষ্টখিনি কামাণ্ডো বেটেলিয়নৰ সিলেকশনৰ ওপৰত আসাম পুলিচৰ ধুনিয়া 80000 প্লাস বৰ্তমানো ভিউ আছে হেতু লাখ হ'বগে খুব সোনকালে হেই তাৰ পিছত দিয়া ভিডিও হতে দেখিলো মোৰ ইউটিউব চেনেল ধুনিয়া মানে গ্ৰো হৈ গৈ আছে 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল তাৰ পিছতে ভাবিলো ভিডিওকে কন্টিনিউ দিও যেহেতু মই ইন্টাৰভিউ দি আছো মই যিমাখিনি জানো সেইখিনি জনাই থাকো বুলি ভাবিলো তাৰ পিছতে লাহে লাহে দেখিলো 1000 সাবস্ক্ৰাইবাৰ টু কমপ্লিট 1000 টো মই ইজিলি মানে প্ৰথম 22 চনতে আৰম্ভ কৰিছিল যদিও 23 চন মানলৈ ইমান ভিডিও নিদুৱা মানে এটা দুটাকা ভিডিও দি আছিল তাৰপা আজি ভিডিও দিয়া বেছি দিন হোৱা নাই মাত্ৰ 6 মাহ মানে হৈছে আপুনি আগৰ ভিডিওখিনি যদি চাই কন্টিনিউ দিয়া 6 মাহ মান হৈছে 6 মাহ মানৰ ভিতৰত এতিয়া খুব সোনকালে 10000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব এতিয়া 10000 হৈ আছে বৰ্তমানলৈকে হোৱা নাই এইখিনিতে গম পালে প্ৰথমতে ইউটিউব চেনেল মনিটাইজেশন হ'বলৈ আপোনাৰ 1000 সাবস্ক্ৰাইবাৰ হ'বলৈ ফুল মনিটাইজেশন পইচা পাবলৈ হলে মানে ফুল মনিটাইজেশন হ'বলৈ 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগে আৰু টোটেল মানুহে চোৱা সময় ইউটিউব চেনেলটো খোলাৰ পৰা আপোনাৰ চোৱা সময় হ'ব লাগিব মানুহে 4000 ঘণ্টা হ'ব লাগিব 4000 ঘণ্টা চিন্তা কৰিওক ইউটিউব চেনেল যিদিনা পা আপুনি আৰম্ভ কৰিব সেই দিনা পা আৰু মিনিমাম সাবস্ক্ৰাইবাৰ 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া আপুনি মনিটাইজেশন কৰিব পাৰে আৰু মেইন কথা হল বেলেগৰ কোনো ধৰণৰ বেলেগৰ ইউজ কৰিব নোৱাৰিব আপুনি নিজৰ মতে কিছুমান সং ইউজ কৰিব পাৰিব সেইবিলাক কিবা এটা সিস্টেমত কৰে ময়ো বৰ্তমানলৈকে জনা নাই আপোনালোকৰ যাতে কপিৰাইট আহিবলৈ তলত গানটো নাম আহি যাব নালাগিব কোনে আপলোড কৰিছিল কি কথা তেতিয়া আপোনালোকৰ ফুল মনিটাইজেশন হৈ যাব মই হেইমতে খুব ঠিক মতে মই কামখিনি কৰি আছো ফাইনালি আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত যিমানখিনি কষ্ট কৰি আছো ইমান সহজ কথাও নহয় ভিডিও বনাই এডিট কৰি মেলি আপলোড দি থকা মই যিখিনি জানো আপোনালোকক জনাই আছো আপোনালোকৰ লাভ হৈছে সেইকাৰণে ভিডিও চাইছে ফাইনালি মোৰ গুগলৰ ফালৰ পৰা ইউটিউবৰ ফালৰ পৰা এডসেন্স একাউন্ট বৰ্তমানলৈকে পঠিয়ালে এতিয়া মই যিখিনি ক্ৰাইটেৰিয়া আছে এইখিনি আপোনালোকক কলো এতিয়া মই লাইভ
মোবাইল স্ক্ৰীনত গৈ কেনেকুৱা কি হয় তাত অলপ বুজাই দিম আপোনালোকক তাৰ পিছতে আপোনালোকে লাইক কৰি দিব ভিডিঅ'টো আৰু যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাছিলে সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ আপোনালোকৰ এনে ধৰণৰ সহায় হোৱাকে কন্টিনিউ ভিডিঅ'খিনি বনাই যাম আৰু কিছুমানে হয়তো ভাবিব পাৰে যে তই ইউটিউবত ভিডিঅ' বনাইছে তো আজিকালি একো ডাঙৰ কথা নহয় হয় হেতু একো ডাঙৰ কথা নহয় কিন্তু হলেও ইমানখিনি মাথা মাৰি আপোনালোক গোটে ক্ৰাইটেৰিয়া কমপ্লিট কৰা ইমান সহজ কথা নহয় আপোনালোকে নিজে যদি এটা দুটা হয়তো এমাহ ভিডিঅ' দিয়ে আপোনাৰ যেতিয়া এডিট কৰি মেলি বা ভিউ নাহিব কিবা নাহিব তেতিয়া মাথা গৰম হৈ যাব আপুনি হয় নহয় নিজে টেষ্টটো কৰি চাব হলো ধৈৰ্য ধৰি যদি আপুনি কন্টিনিউ কামখিনি কৰি থাকে তেতিয়া মানে ইউটিউবত যিমানখিনি মানুহ আহে প্ৰায় 100ৰ ভিতৰত 90% মানুহে ফেল মাৰে 10% মানে 10% মানুহে ইউটিউবত টিকি থাকিব পাৰে পইচাটো পাবলৈ সক্ষম হয় তেতিয়া যেনেকৈ মই হমগে ইতিমধ্যে ইউটিউবৰ ফালৰ আজি কিছু সময় আগতে মোৰ মেইল আহিলে মোৰ এড্ৰেছত গুগল পিনটো পঠিয়াইছে আৰু এতিয়াই পইচা নাপাওঁ আপোনাৰ $10 কমপ্লিট হোৱাৰ পিছত গুগল পিনটো পঠিয়াই আৰু আপোনালোকৰ যেতিয়া $100 কমপ্লিট হ'লেহে আপোনাৰ পেমেন্টটো ইউটিউবে এৰি দিব মানে আপোনাৰ একাউণ্টলৈ এতিয়া মোৰ গোটেইখিনি ক্ৰাইটেৰিয়া আগৰ গুগল পিন অহালৈকে কমপ্লিট হৈছে এতিয়া মোক গুগল পিন পঠিয়াইছে মোৰ এড্ৰেছত এতিয়া আজি যোৱাকালি মোৰ ভেৰিফিকেশ্যনৰ কাৰণে আহিলে মই ধুনীয়া পান কাৰ্ড দিয়ে ভেৰিফিকেশ্যন কৰিলোঁ আজি হৈছে 16 মাৰ্চ তাৰিখে বৰ্তমান 3:06 মই দেখাই দিম আপোনালোকক লাইভ মোলে মেছেজটো গুগল পিনটো প্ৰভাইড কৰিছে মানে মোক পঠিয়াইছে আৰু তিনি সপ্তাহৰ ভিতৰত পাবহি বুলি কৈছে হয়তো 30 মাৰ্চৰ ভিতৰত পাই যাবলৈ মই পোষ্ট অফিচৰ পিয়নজন সকলৰ কথা পাতি থৈছোঁ আহিলে মোক দি যাবলৈ কৈছোঁ আপোনালোকে যেতিয়া আহে ইয়াৰ পিছত নেক্সট মই অহাৰ দিনা যিদিনা আহে সেইদিনা ভিডিঅ' বনাম এটা তাৰপিছত যিখিনি আপডেট দিবলগীয়া থাকে সেইখিনি কণ্টিনিউ দিয়ে থাকিব কিন্তু এতিয়া মোবাইল স্ক্ৰীনত ডাইৰেক্ট দেখাই লওঁ আহক কেনেকুৱা কি ক্ৰাইটেৰিয়া হৈছিলে মোৰ ইউটিউব চেনেলটো প্ৰথমতে মই আপোনালোকক দেখাইছোঁ এইটো হৈছে মোৰ ইউটিউব YT ষ্টুডিঅ' বুলি যিটো এপ ইউটিউবৰ এটা লাগতিয়াল এপ হয় যিটো YT ষ্টুডিঅ' বুলি থাকে এই YT ষ্টুডিঅ'ত মই আছোঁ এইটো দেখিছে মোৰ ইউটিউব চেনেলটো মোৰ ইয়াত ছাবস্ক্ৰাইবাৰ হৈছে 9645টা আৰু ভিউ যদি চাই পুৰা ওপৰত মাৰি আছে দেখিছেনে 20.1K ভিউ ইয়াত দেখাই আছে তাৰ ৱেটছ টাইমটো 746 ঘণ্টা হাৱাৰ্ছত দেখাই আছে ছাবস্ক্ৰাইবাৰ 3+43 প্লাস হৈ আছে আৰু বৰ্তমান এষ্টিমেট ৰেভিনিউ বৰ্তমান মোৰ ৰেভিনিউ বনি আছে মানে যোৱাকালিলৈকে ৰেভিনিউটো আজি যেহেতু শ্ব' হয় 1.62 মোৰ যোৱাকালি ৰেভিনিউ হৈছে সেইমতে যোৱাকালিলৈকে ৰেভিনিউ হৈছে 1.62 মানে এইটো আমেৰিকা ডলাৰত মোৰ ইয়াত ওলাই আছে বৰ্তমান আপুনি 1.62 ইনটু ইণ্ডিয়ান ৰুপিজ বুলি আপুনি গুগলত মাৰিলে কিমান টকা হৈছে এইটো আপুনি নিজে চাব পাৰিব এইখিনি এনেকৈ আহিব তাৰপিছত যিটো কণ্টেণ্ট এই কণ্টেণ্টৰ অপশ্যনটো যদি আমি চুই দিওঁ কণ্টেণ্টত যদি চুই দিয়াৰ পিছতে নেটটো অলপ শ্ল' হ'ব ভিডিঅ' দীঘলীয়া ইয়াত যিখিনি ভিডিঅ' আপলোড কৰিছোঁ গোটেইখিনি চাব পাৰে আৰু ইয়াত যদি আমি ভিউ অল কৰি দিওঁ তেতিয়া গোটেই মই যিখিনি আপলোড কৰিছোঁ এই ভিডিঅ'খিনি ক'ত কিমান ভিউ আহিছে ইয়াত ধুনীয়াকৈ মনিটাইজেশ্যন পূৰা অন কৰা আছে সেইখিনি গোটেইখিনি ধুনীয়াকৈ এনেদৰে দেখাই দিব এতিয়া আপোনালোক মেইন দেখাবলগীয়া বস্তুটো আৰ্ণ এইটো যিটো ৰাইট চাইডে কৰ্নাৰতে আৰ্ণ বুলি অপশ্যন আছে এই আৰ্ণ জেগাত যদি চুই দিওঁ আৰ্ণ জেগাত চুই দিয়াৰ পিছতেই মোৰ ধুনীয়াকৈ কিমান আৰ্ণ হৈছে এইটো ধুনীয়াকৈ ওলাই যাব ইয়াত দেখিছে যেতিয়া আমি মনিটাইজেশ্যন কৰোঁ তেতিয়া আপোনালোক আৰ্ণ অপশ্যনটো অন কৰিবলৈ আহে অন নকৰাকৈও মই দুমাহমান থৈ দিলোঁ যিহেতু জনা নাছিলোঁ তেতিয়ালৈকে মোক কোনো ধৰণৰ আৰ্ণ হোৱা নাছিলে বৰ্তমান দেখিছে ইয়াত হোৱাটছ পেজ এডছ এণ্ড শ্বৰ্ট ফিড পেড এডছ এইকেইটাৰ কাৰণে বৰ্তমান অন হোৱা নাই কিন্তু মোৰ ফুল মনিটাইজেশ্যনৰ কাৰণেহে বৰ্তমান অন হৈ আছে এতিয়া মোৰ দেখিছে $10.35 হৈ আছে বৰ্তমান এইটোত আমি এতিয়া $10 হোৱাৰ লগে লগে আপোনাৰ ইউটিউবে মেছেজ পঠিয়াই দিয়ে এতিয়া কিন্তু এই পে'মেণ্টটো মই এতিয়াই লাভ নকৰিম লাভ কৰি মই যিমানখিনি ইয়াত লিখাই আছে পে'মেণ্ট মিনিমাম $100 মানে $100 কমপ্লিট হ'ব লাগিব তেতিয়াহে পে'মেণ্টটো ইউটিউবে মোৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিব এতিয়া মোৰ যোৱাকালি যিহেতু 15 মাৰ্চ আছিল 15 মাৰ্চ তাৰিখে $10টো কমপ্লিট হৈছিলে মোৰ লগে লগে মোৰ মেছেজ আহি গৈছে আপোনালোকক মই দেখাই দিম আপোনালোক মই যিহেতু কোনো ধৰণৰ খেলি মেলি কোৱা নাই কণ্টিনিউ যি হিচাপত ভিডিঅ'খিনি প্ৰস্তুত কৰিব লাগে সেইমতে প্ৰস্তুত কৰি আছোঁ আপোনালোকক লাইভ দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া আমি আহিলোঁ মোৰ যিটো মেইল আইডি দি ইউটিউব চেনেলটো খুলিছিলোঁ এইটো আপোনালোকক লাইভ দেখাই দিছোঁ ডাইৰেক্ট মানে কি হৈছে কিনে গোটেইখিনি আপোনালোকক দেখাই আছোঁ এইটো মোৰ কেইবাটাও ইমেইল আইডি আছে বাকী চেনেলকেইটা এতিয়াও আছে কিন্তু মনিটাইজেশ্যন হোৱা নাই আৰু এটাত মই অলপ ভাওনা চাওনা দি আছোঁ কিন্তু বৰ্তমানলৈকে হোৱা নাই এতিয়া যিটো মই আপডেট চৰকাৰী চাকৰি আপডেট দি থাকোঁ তাত আপডেট হৈছে এইটো বৰা নিৰঞ্জন বৰা 990 এইটো মোৰ ইমেইলত আছে ইমানখিনি দেখাই নাথাকক এইখিনি চিক্ৰেট বস্তু হয় তাৰপিছত ইয়াত যদি চাই 15 মাৰ্চ এইটো 1 2 3 নম্বৰটো আহি আছে 15 মাৰ্চত এইটো মেইল আহিলে মোৰ যেতিয়া $10 কমপ্লিট হৈ গৈছিলে তেতিয়া এইটো মেইল আহিলে চাই লওক ইয়াত দিছে you need to verify your identity to keep earning on YouTube মানে ভেৰিফাই কৰিবলৈ দিছে আপুনি এইখিনি যদি গোটেইখিনি পঢ়ি নাথাকক ইংৰাজী ইমান চুকাও নহয় হ'লেও যিমানখিনি বুজি পাইছোঁ মোৰ মগজে মোৰ জ্ঞানে যিখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকক কৈছোঁ তাৰপৰা ইয়াত ভেৰিফাই বুলি এটা অপশ্যন এই ভেৰিফাই অপশ্যনত চুই দিয়াৰ পিছতে যিহেতু মই অলৰেডি আগতে মনিটাইজেশ্যনৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি কমপ্লিট কৰি থৈছিলোঁ এতিয়া ইয়াৰ ভেৰিফাই অপশ্যনত চুই দিয়াৰ পিছতে মোৰ পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট যিকোনো এটা দি অৰিজিনেল ID দি ভালদৰে দুইটা পেজ ফটো দি যিটো এড্ৰেছত আপোনালোকৰ মোৰ গুগল পিনটো পঠিয়াব সেইটো ভেৰিফাই কৰিবলৈ সেইটো কৰি দিলোঁ আৰু লগালগ এইটো মোৰ 1 মিনিটৰ ভিতৰতে ছাকচেছফুল হৈ গ'ল মোৰ যিহেতু
এইটো তাৰ এই 15 মাৰ্চ তাৰিখে এইটো দেখিছে না এইটো আপোনাৰ কিমানটা বজাত কৈছিলোঁ মনত নাই তাৰ 1 মিনিট নহ'লে কিন্তু এইটো লগালগ আইডেণ্টিটি ভেৰিফিকেশ্যন ছাকচেছফুল মই গোটেইখিনি কামখিনি খুব ধুনীয়াকৈ কৰি দিলোঁ আইডেণ্টিটি ভেৰিফিকেশ্যন ছাকচেছফুল দেখিলে 1 মিনিট নহ'ল 30 ছেকেণ্ডৰ ভিতৰত হৈ গ'ল আৰু এইটো মই যিমানবিলাক ইউটিউবত চাইছোঁ আইডেণ্টিটি ভেৰিফিকেশ্যন হওঁতে কেতিয়াবা 24 ঘণ্টা লাগে বুলি কয় কিছুমান 3 দিন কিছুমানে এসপ্তাহ হ'লেও নহয় বা কিছুমানৰ 15 দিনৰ মূৰতহে হয় মই যিহেতু কামখিনি খুব ধুনীয়াকৈ কৰি আছোঁ কোনো ধৰণৰ কপিৰাইট অহা নাই সেইবাবে 30 ছেকেণ্ডৰ ভিতৰতে এইটো আইডেণ্টিটি ভেৰিফিকেশ্যন হৈ গ'ল কিন্তু তাৰপিছত আইডেণ্টিটি ভেৰিফিকেশ্যন হোৱাৰ পিছতো ইউটিউবৰ যেতিয়া বহুখিনি জাম লাগি থাকে বহুখিনি পেণ্ডিঙত যেতিয়া থাকে তেতিয়া আপোনালোক এইটো মেছেজ আহোঁতেও লাগি যায় বুলি কৈছে 15 পৰা 7 দিনৰ পৰা 15 দিন লাগিব কৈছে এইটো আহিছে আজি 16 মাৰ্চ তাৰিখে এইটো মেছেজ আহি দেখিছে 3:06 PM আহিছে ইয়াত ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে এইটো ID মানে যিহেতু এডচেঞ্চ ID থাকে পাব্লিক ID এইটো কোনো ধৰণৰ প্ৰব্লেম নাই ID এইটো থাকে এইটো ID মানে এইটো জানি বুজি বাদ দিয়ক তাৰপৰা ইয়াত ধুনীয়াকৈ লিখা আছে ভেৰিফাই ইউৰ এড্ৰেছ টু ৰিচিভ পে'মেণ্ট ফ্ৰম গুগল মানে গুগলে আপোনালোকৰ ভেৰিফিকেশ্যন যিটো মই এড্ৰেছ দিছোঁ তাত মোৰ অৰিজিনেল মানুহটোক এটা পিন পঠিয়াইছে ইয়াত ধুনীয়াকৈ লিখা আছে ইয়াত 2 নম্বৰ অপশ্যনটো যদি কৈছে উই চেণ্ড ইউ এ পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ পিন মেইল অন March 16 March 2025 আজি যেহেতু 16 মাৰ্চ 2025 চনৰ এই 3:06 এইটো মেছেজ আহিছে এইটো মেছেজটো পোৱাৰ লগে লগেই মোৰ একদম পুৰা আনন্দ ভাল লাগি গৈছে মানে কিন্তু আনন্দ কৰিম হ'লেও এনেকৈ যিটো কাম কৰিছোঁ অকণমান কিবা এটা পাইছোঁ ন সেইটো ভাল লাগিছে পইচা পাম বুলি নহয় এনেকুৱা এটা কাম যে কৰিব পাৰিছোঁ সেইটো বহুত ধন্যবাদ এইখিনি কৰাৰ পিছতে তাৰপিছত ইয়াত ধুনীয়াকৈ লিখা আছে প্ৰব্লেম উইথ ইয়'ৰ পেন মানে এইটোত কিমান দিনৰ ভিতৰতে আহিব এইটো যদি চাওঁ আমি ইট ইউজলি টেকেন 3 উইক টু গেট ইয়'ৰ পিন ইন দ্য মেইল মানে আপোনাৰ মেইলটো পঠিওৱা মতে আপোনাৰ 3 সপ্তাহ নালাগে বাৰু 1 সপ্তাহৰ ভিতৰতে আহিব লাগে যদি ভগৱানে আপোনাক আশীৰ্বাদ কৰিব যদি কোনো খেলিমেলি নহ'লে হ'ল আৰু কেতিয়াবা লক হৈ যায় ক'ৰবাত মই পোষ্টমাষ্টাৰ মেনৰ লগতো কথা পাতি আছোঁ তাৰপিছত ইয়াত যেতিয়া পিনটো আহিব ডাইৰেক্ট এনেকৈ ভেৰিফাই ইয়'ৰ এড্ৰেছত ক্লিক কৰি দিয়াৰ লগে লগে মোৰ যিখিনি এড্ৰেছ আছে তাত যিটো পিন আহিব সেইটো পিন বহাই দিব পাৰিম এতিয়া মই ডাইৰেক্টলি পিন বহোৱা অপশ্যনো মোক গুগল এডচেঞ্চত আহি গ'ল গুগল এডচেঞ্চটো আপোনালোকৰ লাইভ দেখাই আছোঁ এতিয়া আছোঁ মই যিটো মোৰ গুগল এডচেঞ্চ একাউণ্ট আছে এডচেঞ্চ একাউণ্টটোত আছোঁ প্ৰথমতে কি হয় বহুতে ভাবে যে ইউটিউবে পইচা দিয়ে একচুৱেলি ইউটিউবে পইচা নিদিয়ে ইউটিউবত আপুনি ভিডিঅ' দিব লাগিব আৰু ইউটিউবত যিবিলাক এডভাৰটাইজিং আহে সেই এডভাৰটাইজখিনিৰ ফালৰ পৰা আপোনালোকৰ যদি 100 টকা ইনকম হয় মই থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ 100 টকাৰ ভিতৰত যিজনে ভিডিঅ' প্ৰস্তুত কৰি বনাই থাকিব যাৰ ভিডিঅ'ত এডভাৰটাইজিং হ'ব তেওঁক মাত্ৰ মই যিমানখিনি জানিছোঁ ইউটিউবৰ ভিডিঅ' চাই 100 টকা যদি ইনকম হয় ইউটিউবৰ ফালৰ পৰা মাত্ৰ 45 টকাহে পইচা দিয়ে আপোনালোকে চিন্তা কৰিছোঁ কিমান কম পইচা ইউটিউবত আপোনাৰ 45 টকা ইউটিউবে যাৰ ভিডিঅ'ত এডভাৰটাইজিং বনাইছে তাক দিব আৰু বাকী 55 টকাই বাকী এডভাৰটাইজ কোম্পানী হওক বা ইউটিউবে হওক নিজে ৰাখে মাত্ৰ 45 টকাহে পইচা দিয়ে ইমান কম পইচা দেখিছে 100 টকা ইনকম কৰিলে এদিনত 45 টকাহে আপুনি পইচা পাব সেইটোৱে বুজি থৈ দিয়ক আৰু তাৰপিছত ইয়াত যদি চাই ইয়াত এইটো মোৰ গুগল এডচেঞ্চ একাউণ্টটো ইয়াত লগ ইন হৈ আছে এতিয়া বৰ্তমান সেইখিনি কৰি দেখা এতিয়া মই যিহেতু আগতে যেতিয়া আমি এই যে গুগল এডচেঞ্চ আপুনি যদি ভৱিষ্যতে ইউটিউব চেনেল খোলে তেতিয়া আপোনাৰ গুগল এডচেঞ্চ একাউণ্টটো এনেদৰে অ'পেন কৰি ল'বলৈ কম ব্ৰাউজাৰ পিছতে এই ৰাইট চাইডে এইডাল 3ডাল 8 টকা এই অপশ্যনটোত চুই দিব লাগিব এই অপশ্যনটোত চোৱাৰ পিছতে আপুনি যিমানখিনি আপোনাৰ যিখিনি হৈ আছে ইনকম হৈছে বা কি হৈছে পে'মেণ্ট কিমান আছে সেইখিনি গোটেইখিনি চাব পাৰে এতিয়া ডাইৰেক্ট আমি পে'মেণ্ট ইনফ'ত যদি চোওঁ পে'মেণ্ট ইনফ'ত চোৱাৰ লগে লগে মোক কিমান ডলাৰ গোট খাইছে এইটো আপোনালোকৰ লাইভ আপোনালোকৰ মুখৰ আগতে ওলাই যাব মানে কিন্তু ছাৰ্ভাৰটো মানে নেটটো যিহেতু মোৰ বহুত শ্ল' হয় সেইকাৰণে অলপ প্ৰব্লেম হৈছে আপোনালোকে চাই ইয়াত আহিছে বৰ্তমানলৈকে ইয়াত তাত কিন্তু $10 কমপ্লিট হৈ গ'ল এই গুগল এডচেঞ্চৰ বৰ্তমানলৈকে এড হোৱাই নাই এইটো কি হয় কেতিয়াবা লেট হয় একো নাই বাৰু যিহেতু মোৰ YT ষ্টুডিঅ'ত $10 হৈ গ'ল ইয়াত বৰ্তমান $9.18 হে হৈছে আৰু ইয়াতো ধুনীয়াকৈ লিখা আছে যে 9% অফ পে'মেণ্ট মেথড ইয়াতো লিখা আছে $100 কমপ্লিট হ'লেহে মানে মোৰ পইচাটো গুগলে মোৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিব কিন্তু এইখিনিতো বুজি পালে এতিয়া কেনেদৰে কেতিয়া পইচা পাব তাৰপিছত ইয়াৰ ভিতৰতে আহিলে ভেৰিফিকেশ্যন চেকৰ জেগাত চাওঁ আগতে যদি এতিয়া এইটো দেখিছে না যোৱাকালি যেতিয়া মই আইডেণ্টিটি মোৰ পান কাৰ্ড দি দিলোঁ তাত আইডেণ্টিটি ভেৰিফিকেশ্যন হওঁতে মাত্ৰ এইটো কমপ্লিট বুলি ইয়াত ধুনীয়াকৈ আহি গ'ল তাৰ আগত এইখিনি এড্ৰেছ এইটো 6 ডিজিট পিন ভেৰিফিকেশ্যন এইখিনি অপশ্যন ওলোৱা নাছিলে আজি যেতিয়া মোৰ মেইল আহিলে ইউটিউবৰ ফালৰ পৰা যিটো পঠাইছে সেইটো পিনটো আপোনালোকৰ মুম্বাইৰ পৰা আহে নেকি আমাৰ ইণ্ডিয়াৰ মই যিমানখিনি গম পাইছোঁ কিছুমানে কলিকতা বুলি কয় কিছুমানে মুম্বাই বুলি কয় ক'ৰ পৰা আহিছে গম নাপাওঁ ইয়াত এইটো অপশ্যন আহি গৈছে মোৰ লগালগ তাৰ আগলৈকে আপোনালোকৰ এই অপশ্যনটো নাহে তাৰপিছত ইয়াত দেখিছে চেণ্ড টু 16 মাৰ্চ 2025 3:06 এতিয়া টাইমটো দিয়া নাই 16 মাৰ্চ 2025 পঠিয়াইছে বুলি কৈছে কিন্তু মোৰ যিটো এড্ৰেছ হয় এইটো গড়কো পোষ্ট অফিচ বেটেনা শিৱসাগৰ আছাম 78566 এইটো যেতিয়া মই এপ্লাই কৰিছিলোঁ তেতিয়া এইটো এড্ৰেছে দিছিলোঁ এই এড্ৰেছটোত মোৰ বৰ্তমান পিনটো আহি আছে এইখিনিয়ে ইমানলৈকে আপোনালোকক অকণমান দেখাই দিলোঁ ইউটিউবৰ কথা কৈ দিলোঁ যিহেতু চাকৰি আপডেটহে মই দি থাকোঁ এতিয়া ফাইনেলি
পিনটো আহি আছে হয়তো 30 আজি 16 মাৰ্চ হ'লে 30 মাৰ্চৰ ভিতৰত পাব লাগে নেক্সট আপোনালোকে যদি আপুনি চাকৰিটো ইনফৰমেশ্যন লওঁ বুলি ভাবিলে ছাবস্ক্ৰাইব কৰিব ইয়াৰ পিছত যিদিনাই গুগল পিন আহিব যেতিয়াই পাৰোঁ মই তেতিয়াই খুব লগালগ ভিডিঅ'টো বনাই দিম আপোনালোকৰ মুখত লাইভো দেখাই দিম গুগল পিন অহা যিসকলে এতিয়াও কিছুমানে এইটো এনেই বগি আছে বিশ্বাস নকৰে বুলি ক'ব পাৰে এইখিনি মানে বহুত এটা ডাঙৰ কথা ঘৰতে থাকি আপুনি ক'তো যাবলৈ দৰকাৰ নাই একো কৰিব দৰকাৰ নাই আপুনি ঘৰত থাকিও যে পইচা এটা ইনকম কৰিব পাৰে লাগিলে 100 টকাই পইচা হওক এই 100 টকা পইচাটো আজিৰ যুগত আপোনালোক কোনে দিব ঘৰতে থাকি যে এইটো ইনকম কৰিব পৰাটো বহুত ডাঙৰ কথা আৰু ইমানখিনি টেকনিকেল কথা মগজত সোমোৱাই ধুনীয়াকৈ চেনেল এটা খুলি লৈ মানে আপোনালোকৰ বহুত কথা এইখিনি ইমান নিজেও বুজি পাইছে নিশ্চয় বহুত ডাঙৰ কথা মই ইমান মোৰ কম সাম্যক জ্ঞানে মানে মোৰ ইমানখিনি কম জ্ঞান আছে এইখিনি কৰিবগৈ পাৰিছোঁ তাতে মনটো অলপ মানে উৎফুল্লিত ভালো লাগিছে যিখিনি মানে ইমান সহজ কথা নহয় মই কৈছোঁ যে ইউটিউবত বহুতে ভাবে ভিডিঅ'টো বনাই দি থাকে কি কষ্ট এডাল হয় যেতিয়া আপুনি এটা চেনেল খুলি ভিডিঅ' দি থাকিব তেতিয়াহে গম পাব এডিট কৰা ভিডিঅ'টো প্ৰস্তুত কৰা আৰু কি হয় মই আমাৰ ইয়াততো ইমান খোলাখুলি নহয় কোনোবা মানুহ আহিলে ভিডিঅ'টো ৰখাই দিওঁ এনেকুৱাতে ৰখাই আকৌ বনাওঁ এনেকুৱা ধৰণৰ কিছুমান চিষ্টেম থাকে যিটো আপডেট আৰু কণ্টিনিউ আপুনি দি থাকিবলৈ ভিডিঅ'খিনি তেতিয়া আপুনিও এনেদৰে ছাকচেছ পাবগৈ বৰ্তমানলৈকে প্ৰায় এতিয়াতো মই এইটো পিনটো অহাৰ পিছত জাষ্ট ভিডিঅ' দিলেই হ'ল যেতিয়া $100 কমপ্লিট হ'ব লাগিলে 6 মাহ লাগিব পাৰে এমাহ হ'ব লাগিব পাৰে 10 দিনতো মোৰ $100 কমপ্লিট হ'ব পাৰে ভিডিঅ' চলাৰ লগতে কথা যিটো ভিডিঅ'টো কণ্টিনিউ চলি আছে মোৰ এইটো হিচাপত চলি থাকে 3 মাহৰ ভিতৰত মোৰ $100 কমপ্লিট হৈ যাব এতিয়া যিহেতু গ্ৰ' ধুনীয়া হৈ আছে তেতিয়া $100 কমপ্লিট হ'লে মোৰ পে'মেণ্টটো একাউণ্টত আৰামছে মই এতিয়া মাৰ্চ এপ্ৰিল মে জুন জুলাইৰ ভিতৰত পাব লাগে আপোনালোকৰ আইডি এটা দিছোঁ আৰু যেতিয়াই প্ৰথম পে'মেণ্ট পাম তেতিয়াও ভিডিঅ' বনাম হয়তো টাইমো লাগিব পাৰে ক'ব নোৱাৰি বাকী আশীৰ্বাদ কৰিব এইখিনিও চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাতো আপোনালোকৰ যদি জইন হোৱা নাই এতিয়ালৈকে জইন হ'ব পাৰে বা টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আইডি আছে নিৰঞ্জন বৰা ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ